নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এইচএছ ফাইনেল ইয়াৰ যিবিলাক ষ্টুডেণ্টে পাছ কৰিছে আৰু বৰ্তমান তেওঁলোকে এডমিশ্যনৰ কাৰণে নিজৰ প্ৰচেছ যিখিনি আছে সেই প্ৰচেছখিনি তেওঁলোকে কৰি লৈছে, কিন্তু যিবিলাকে 80% পাইছে তেওঁলোকে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ এইবাৰ কিমান পাৰ্চেণ্টেজত এইচএছ স্কুটি বিতৰণ কৰিব। সেইকাৰণে আপোনালোক সকলোৰ কাৰণে ভাবিছোঁ অলপ এটা আপডেট দি দিওঁ আৰু যোৱা বছৰৰ বা পূৰ্বৰ যিখিনি অভিজ্ঞতা আছে কিমান পাৰ্চেণ্টেজত স্কুটি দিয়া হয় বা এইবাৰ কিমান পাৰ্চেণ্টেজত দিব আৰু আপোনালোকে কি কি আগতীয়াকৈ কাম কৰি ৰাখিব লাগিব সেইখিনিৰ কাৰণে আপোনালোক সকলোৰ কাৰণে 2026 চনৰ কাৰণে এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আৰু যোৱা দুবছৰৰ পৰা আপোনালোক সকলোৰ কাৰণে ওয়েলেছ অসম ইউটিউব চেনেলত স্কুটিৰ আপডেট আমি সকলোৱে দি আছিলোঁ আৰু আপোনালোক সকলোৱে চাইছিলে। আপোনালোকৰ আগৰ যিবিলাক ষ্টুডেণ্ট আছে চিনিয়ৰ ষ্টুডেণ্ট তেওঁলোক সকলোৱে চাইছিল আৰু এডুকেশ্যনেল কিছুমান আপডেট আপোনালোক সকলোৰ কাৰণে দিম। আশা কৰোঁ আপোনালোক সকলোৰে এডমিশ্যনৰ প্ৰচেছ যিখিনি আছে সেইখিনি হৈ গৈছে আৰু যিবিলাকে কোচিং কৰিব তেওঁলোকেতো এডমিশ্যন হয়তো লোৱা নাই আৰু কোচিং কৰা যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো এইবাৰ স্কুটি নাপাব, কিন্তু বিভাগীয় হিচাপে যোৱা বছৰ কোৱা হৈ আছিল যে এইবাৰ 80%ত স্কুটি দিব বুলি, কিন্তু হয়তো 80% বা তাতকৈ বেছিও হ'ব পাৰে, পাৰ্চেণ্টেজ 85লৈ লৈ যাব পাৰে, 80%ও লৈ যাব পাৰে, তাৰ তলফালেও লৈ আহিব পাৰে, 75%তো লৈ আহিব পাৰে, কাৰণ সেইটো হ'ব চৰকাৰৰ ওপৰত ডিপেণ্ড। বহুতো ইউটিউবাৰে বা বহুতো ইনফৰমেশ্যন যিবিলাকে দিয়ে এই চাব টপিকছৰ ওপৰত তেওঁলোকে বিভিন্নজনে বিভিন্ন ধৰণৰ তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে, আপোনালোকে চাইছে, কিন্তু সেই বিষয়ে শুনি পেলাই হয়তো আপোনালোকৰ এটা মনত ডাউট সৃষ্টি হ'ব পাৰে যে সঁচাকে এইবাৰ 75%ত দিব। ভিডিঅ'ৰ তলত আপোনালোকে কিমান এক্সপেক্টেড কৰে কমেণ্ট কৰি আমাক জনাব পাৰে, কিন্তু মই আপোনালোকক এক্সপেক্টেড কৰি আছোঁ যে এইবাৰ 80ৰ পৰা 85%ৰ ভিতৰত হ'ব, কাৰণ যোৱা বছৰ কোৱা হৈছিল 80%ত দিব আৰু এইবাৰো হয়তো 80%ত দিব পাৰে, নহ'লে 85%ত কৰিব পাৰে, কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা মতে এইচএছ স্কুটি যিটো সেইটো যাতায়াতৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক দিয়া হয়, কিন্তু তাৰ বিপৰীতে ছাত্ৰ ছাত্ৰীসকলক নিযুত মইনা আঁচনি যিটো আছে সেই আঁচনি বহুতো ছাত্ৰ ছাত্ৰীকে দিয়া হৈ আছে। তেওঁলোকৰ মান্থলি জলপানী হিচাপে তেওঁলোকে এডুকেশ্যনৰ যিখিনি খৰচ আছে সেই খৰচখিনি তেওঁলোকে সেই নিযুত মইনা আঁচনিৰ জৰিয়তে দি পাই আছে, আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে নিযুত মইনা আঁচনি পায় তেওঁলোকে এইচএছ স্কুটি নাপাব। যিকোনো এটা স্কিম আপোনালোকে ল'ব লাগিব যিটো যোৱা বছৰ অলৰেডি ইমপ্লিমেণ্ট হৈ গৈছে। গতিকে আশা কৰোঁ আপোনালোকে যিবিলাকে এইচএছ মানে স্কুটিৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে যাতে নিযুত মইনাত এপ্লাই নকৰে, আৰু আন যিবিলাক স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপৰ ক্ষেত্ৰত তেনেধৰণৰ একো নিয়ম নাই আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব এইচএছ স্কুটি। এতিয়া এপ্লাইৰ প্ৰচেছখিনি কেনেকুৱা হ'ব চাওক। যোৱা বছৰ আমি দেখিবলৈ পাইছোঁ যিটো হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন বৰ্ড আছে তেওঁলোকৰ বৰ্ডৰ তৰফৰ পৰা যিবিলাকে এলিজিবল ষ্টুডেণ্ট আছে, কাৰণ তেওঁলোকৰ হাতত ডেটা আছে আৰু পাৰ্চেণ্টেজ আছে, সেই ডেটা আৰু পাৰ্চেণ্টেজখিনি তেওঁলোকে আপলোড কৰি দিছে যে এইবাৰ এইচএছ স্কুটিৰ কাৰণে এলিজিবল ষ্টুডেণ্টৰ লিষ্ট মেৰিট লিষ্টখন প্ৰকাশ কৰি দিছে। তাৰপিছত সেই হিচাপে একৰ্ডিংলি পাৰ্টিকুলাৰলি এখন জিলাত নি পেলাই চৰকাৰী হিচাপে ইনোগ্ৰেশ্যন কৰা হৈছে আৰু তাৰপিছত বিভিন্ন ডেট ৱাইজ বিভিন্ন জিলাতে স্কুটিখিনি বিতৰণ কৰা হৈছে, আৰু সেইখিনি হয়তো আপোনালোকৰ ঘৰৰো কোনোবা ষ্টুডেণ্টে পাইছে যিখিনি আপোনালোকে জানে। মই এই ভিডিঅ'টো বনাইছোঁ যিবিলাক ষ্টুডেণ্টৰ ঘৰত এইচএছ স্কুটি পোৱা নাই বা এই ইনফৰমেশ্যনখিনি নাজানে তেওঁলোকৰ কাৰণে, কাৰণ এই ইনফৰমেশ্যনখিনি বহুতে জানে আৰু একেবাৰে সহজ, তথাপিও মই এই ভিডিঅ'ৰ জৰিয়তে জনাই দিছোঁ যাতে যিবিলাকে নাজানে তেওঁলোকে জানিব পাৰে। আৰু ওয়েলেছ অসম ইউটিউব চেনেলে সদায় আপোনালোক সকলোৰ কাৰণে বিচাৰোঁ যাতে সঠিক ইনফৰমেশ্যনখিনি আপোনালোকে পায়, যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। এতিয়া মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল বা তোমালোকৰ ঘৰৰ পেৰেণ্টছ কোনোবাই যদি এই ভিডিঅ'টো চাই আছে, নিশ্চয় আশা কৰোঁ আপোনালোকৰ যিখিনি ডাউট আছিল সেই ডাউটখিনি ক্লিয়াৰ হৈ যাব লাগে। 2026 বৰ্ষৰ যিটো এইচএছ স্কুটি সেইটো চৰকাৰী হিচাপে এতিয়ালৈকে কোনো ধৰণৰ খবৰ আমি পোৱা নাই, কাৰণ কেবিনেট বৰ্তমান এটা হৈছে আৰু বৰ্তমান আপোনালোকে দেখিছে অসম বিধানসভাত বৰ্তমান অধিৱেশন চলি আছে। অধিৱেশনৰ পিছত তাৰপিছত গৈ পেলাই আপোনালোকৰ এইখিনি কাম মানে হ'ব।